নাৰীসকলে হনুমান বাবাৰ পূজা কৰিব পাৰেনে বা তেওঁকে ইষ্ট বুলি ভাবি সেইধৰণে ভক্তি কৰিব পাৰেনে বা হনুমান বাবাৰ মূৰ্তি ঘৰত ৰাখিব পাৰেনে আৰু লগতে নাৰীয়ে হনুমান বাবাৰ মূৰ্তি স্পৰ্শ কৰিব পাৰেনে নোৱাৰে, এনেকুৱা ধৰণৰ প্ৰশ্ন মোক বহুত লোকে সোধে। গতিকে কথাখিনি যদিও ইমান সহজে বৰ্ণনা কৰিব নোৱাৰি, তথাপিও মই চেষ্টা কৰিছোঁ বাৰু কথাখিনি ক'বলৈ। এতিয়া কথাটো হৈছে চাওক, নাৰীয়ে হনুমান বাবাৰ পূজা কৰিব নোৱাৰে বুলি ক'তোৱে লিখা নাই, কোনো শাস্ত্ৰতে লিখা নাই। আৰু হনুমান চালিচাত লিখাই আছে শংকৰ স্বয়ং কেশৰী নন্দন, মানে শিৱ বাবা বা মহাদেৱ বাবাই হৈছে আচলতে হনুমান বাবা, কেশৰী নন্দন হনুমান বাবা। গতিকে আমি যদি শিৱ বাবাক পূজা কৰিব পাৰোঁ, ঘৰত শিৱলিংগ ৰাখিব পাৰোঁ, নাৰীয়ে হনুমান বাবাক পূজা কৰিব নোৱাৰে বুলি ক'তোৱে লিখা নাই। গতিকে নিশ্চিন্ত মনে নাৰীয়ে হনুমান বাবাক পূজা কৰিব পাৰে। এতিয়া দ্বিতীয় কথাটো হ'ল নাৰীয়ে হনুমান বাবাৰ মূৰ্তি স্পৰ্শ কৰিব পাৰে নে নোৱাৰে। এতিয়া ধৰক যিসমূহ মন্দিৰত নিষেধাজ্ঞা আছে যে সেই মন্দিৰত থকা হনুমান বাবাৰ মূৰ্তি নাৰীসকলে স্পৰ্শ কৰিব নোৱাৰে, গতিকে সেয়া মন্দিৰৰ প্ৰতি শ্ৰদ্ধা জনাই নিশ্চয় আমি সেয়া হনুমান বাবাৰ মূৰ্তি স্পৰ্শ কৰিবলৈ নাযাওঁ। আৰু কথাটো হৈছে এনেকুৱা, বহুতে কয় যে হনুমান বাবা ব্ৰহ্মচাৰী আছিলে, গতিকে সেইকাৰণে তেওঁক মানে আমি নাৰীসকলে স্পৰ্শ কৰিব নালাগে। আচলতে কথাটো হৈছে কি, হনুমান বাবাৰ বিয়া হৈছিলে বিভিন্ন শাস্ত্ৰ অনুযায়ী। কথাটো হৈছিলে মানে এনেকুৱা ধৰণৰ, হনুমান বাবাই সূৰ্যদেৱক গুৰু মানিছিলে আৰু সূৰ্যদেৱৰ পৰা তেনেকুৱা ধৰণৰ বিদ্যাও আহৰণ কৰিছিলে। কিন্তু সেই বিদ্যাসমূহৰ ভিতৰত 4টা বিদ্যা এনেকুৱা আছিলে যিকেইটা বিদ্যা কেৱল মাত্ৰ বিবাহিত লোক এজনেহে মানে শিকিব পাৰে। তাৰপিছত সূৰ্যদেৱে হনুমান বাবাক বিয়া পাতিবলৈ ক'লে, কিন্তু হনুমান বাবাটো সৰুৰ পৰাই ব্ৰহ্মচাৰীতে কেতিয়াও বিয়া হ'বলৈ ৰাজিয়ে নাছিলে। কিন্তু সেই বিদ্যাকেইটাও আহৰণ কৰিব লাগে। তাৰপিছত হনুমান বাবাই উপায়হীন হৈ সূৰ্য পুত্ৰী সুবৰচলাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিলে। কিন্তু বিবাহৰ পিছতো হনুমান বাবাই ব্ৰহ্মচাৰ্যই পালন কৰিছিলে আৰু সুবৰচলা দেৱী সুবৰচলায়ো তপস্যাত লীন হৈছিলে, তেওঁলোকৰ মানে সংসাৰ কৰা নহ'ল। আৰু তেলেংগানাৰ খাম্মাম নামৰ ঠাই এখনত হনুমান বাবা আৰু দেৱী সুবৰচলাৰ একমাত্ৰ এটা মন্দিৰ আছে য'ত তেওঁলোকক স্বামী স্ত্ৰী ৰূপে পূজা কৰা হয়। গতিকে কথাটো এইটো একেবাৰে সত্য নহয় যে তেওঁ বিবাহিত নহয় কাৰণেহে তেওঁক মানে আমি নাৰীসকলে স্পৰ্শ কৰিব নোৱাৰোঁ, এইটো কাৰণটো নহয়। তেওঁ যিহেতু ব্ৰহ্মচাৰী, মানে নাৰীগৰাকীয়ে ভক্তগৰাকীয়ে তেওঁক কি মনোভাৱ লৈ স্পৰ্শ কৰিছে সেইটো এটা ডাঙৰ কথা। আৰু কথাটো হৈছে কি, নিশ্চয় কোনেও কু মনোভাৱ লৈ হনুমান বাবাৰ মূৰ্তি স্পৰ্শ কৰিবলৈ নাযায়, হয়নে কথাটো। কিন্তু মই এইটো কথাও কওঁ লগতে, যি মন্দিৰত নিষেধাজ্ঞা আছে যে হনুমান বাবাৰ মূৰ্তি স্পৰ্শ কৰিব নালাগে, নিশ্চয় নালাগে, তাতে স্পৰ্শ কৰাটো উচিত নহয়। কিন্তু কোনোবাই যদি নাৰীয়ে হনুমান বাবাক নিজৰ পুত্ৰ ৰূপে, নিজৰ বন্ধু ৰূপে, নিজৰ দাদা ৰূপে বা নিজৰ ধৰক গুৰু ৰূপে তেনেকৈ যদি মনত ভাৱ এটা লৈ স্পৰ্শ কৰে বা ঘৰত হনুমান বাবাৰ মূৰ্তি ৰাখে, তেতিয়াহ'লে সেইটো কিন্তু মানে কি নোৱাৰে বুলি ক'ব নোৱাৰি। মই জনাততো শাস্ত্ৰত তেনেকুৱা একো শ্লোক নাই। যদি সেনেকুৱা কিবা শ্লোক আছে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, আমিও সেইখিনি জানি মানে ভাল পাম। মানে মনত কি ভাৱ লৈ হনুমান বাবাৰ মূৰ্তি স্পৰ্শ কৰিছে সেইটোহে ডাঙৰ কথা। মনত কুভাৱ লৈ কোনেও স্পৰ্শ নকৰে। মই ক'লোৱে নহয়, বন্ধু, দাদা, কোনোবাই ভাইটি বুলিও স্পৰ্শ কৰিব পাৰে, কোনোবাই ধৰক পিতৃ বুলিও, মানে গুৰুৰ স্থানত ৰাখি তেনেকৈ, আৰু গুৰুক যিহেতু পিতৃ বুলি কোৱা হয় মই সেইটো কথা কৈছোঁ, তেনেকৈও স্পৰ্শ কৰিব পাৰে আৰু ঘৰত মূৰ্তি ৰাখিব পাৰে। কিন্তু সেই মন্দিৰসমূহত য'ত বাধা আছে তাতে নালাগে বাৰু, সেয়া আমাৰ কৰণীয়, সেই মন্দিৰক আমি শ্ৰদ্ধা জনোৱাটো ভাল। আৰু নাৰীসকলে সেই ধৰণে মনোভাৱ লৈ হনুমান বাবাৰ মূৰ্তি স্পৰ্শ কৰিব পাৰি বুলি মই কিয় কৈছোঁ, আমি যেতিয়া এই ৰিচেণ্টলি যোৱা মাহত উজ্জৈন গৈ আহিলোঁ, ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগ যেতিয়া ওমকাৰ পৰ্বত আমি প্ৰদক্ষিণ কৰিছিলোঁ, তাতে লেটে হুৱে হনুমানজী বুলি এটা মন্দিৰ আছে। তাতে পুৰোহিতগৰাকী নাৰী, আচৰিত খাব আপোনালোকে, সেই নাৰীগৰাকীয়ে হনুমান বাবাৰ মূৰ্তি ইত্যাদি চাফা কৰে আৰু তেওঁ আমাক হনুমান বাবাৰ মূৰ্তি স্পৰ্শ কৰিবলৈও দিছিলে। কথাটো হৈছে তেনেকুৱা, মানে সেন্দুৰ দিবলৈও দিছিলে। গতিকে নোৱাৰি বুলিনো কেনেকৈ ক'ম এতিয়া, সেইটো কিন্তু মই নিজে এক্সপিৰিয়েঞ্চ কৰি আহিছোঁ দিয়কচোন কথাটো। অহাকালি হৈছে 2026 চনৰ এপ্ৰিলৰ 2 তাৰিখ, মানে চ'ত মাহৰ পূৰ্ণিমা। সেইদিনাখনে হনুমান বাবাৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। গতিকে সেইদিনাখন হনুমান জয়ন্তী পালন কৰা হয়। হনুমান জয়ন্তীৰ তিথি আৰু হনুমান জয়ন্তীত সংকল্প লৈ কেনেকৈ পূজা পাঠখিনি কৰিব পাৰি সেই বিষয়ে মই বিতং ভিডিঅ' এটা দিছিলোঁ যোৱাকালি। আপোনালোকে যদি ইচ্ছা কৰে সেই ভিডিঅ'টো মোৰ ইউটিউব চেনেল, ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামত নিশ্চয় চাব পাৰিব। আৰু এটা দৰকাৰী কথা,
হনুমান বাবাৰ যিসকল ভক্ত বা হনুমান বাবাক বহুত বেছি ভাল পায় তেওঁলোকে নিশ্চয় হনুমান বাবাৰ হনুমান চালিচা বিনা দিগদাৰে পঢ়িব পাৰে। মোক বহুতে সোধে যে বজৰং বাণখন পঢ়িব পাৰি নে নোৱাৰি। এই বিষয়ে মই আগতেও ভিডিঅ' এটা দিছিলোঁ। এতিয়া চাওক, বজৰং বাণত কিছুমান বীজ মন্ত্ৰ আছে। কথাটো হৈছে এনেকুৱা ধৰণৰ, যিহেতু মা আদ্যাশক্তি, মা কামাখ্যা আৰু শিৱ বাবাৰ আশীৰ্বাদত মই তন্ত্ৰত দীক্ষিত, গতিকে বীজ মন্ত্ৰ কোনে পাঠ কৰিব পাৰে বা বীজ মন্ত্ৰ কোনে জপ কৰিব পাৰে বা বীজ মন্ত্ৰ জপ কৰাৰ আগতে নিজকৈ কেনেকৈ সুৰক্ষিত কৰিব লাগে সেইখিনি মা বাবাৰ কৃপাতে ধৰক অকণমান হ'লেও মই জ্ঞানখিনি পাব পাৰিছোঁ। গতিকে সেই দৃষ্টিকোণৰ পৰা মই ক'ম, গুৰু দীক্ষা নোহোৱাকৈ বা বহুত বেছি বিপদত নপৰাকৈ বজৰং বাণ কিন্তু পঢ়িব নালাগে। মই এনেকুৱা বহুত লোক দেখিছোঁ, বজৰং বাণ পঢ়ি থাকে, প্ৰথম ধৰক একো নহয়, পিছত যিহেতু তেওঁ নিজকে সুৰক্ষিত কৰা নাই, গুৰু মন্ত্ৰ জপ কৰা নাই, যিহেতু বজৰং বাণত বীজ মন্ত্ৰ আছে, পিছতকৈ প্ৰব্লেম কিছুমান হয়। আৰু বজৰং বাণ সন্ত গোস্বামী তুলসী দাসে বহুত বেছি বিপদতহে ৰচনা কৰিছিলে। যেতিয়া তেওঁৰ প্ৰাণৰ ওপৰত সংকট আহিছিলে তেতিয়াহে তেওঁ ৰচনা কৰি সেয়া পাঠ কৰিছিলে। আৰু বজৰং বাণত হনুমান বাবাক শ্ৰী ৰামচন্দ্ৰ প্ৰভুৰ শপত দি থৈ দিয়া হয় যে সেইখিনি কাম তেওঁ কৰিবই লাগিব। যিহেতু হনুমান চালিচা পঢ়িলেও ফল পোৱা যায়, হনুমান চালিচাৰ মাহাত্ম্য বহুত বেছি আছে, গতিকে গুৰু দীক্ষা নোহোৱাকৈ নিজক সুৰক্ষিত নকৰাকৈ বীজ মন্ত্ৰ এটা জপ কৰাটো উচিত হ'বনে? সেয়া আপোনালোকৰ ওপৰত মই এৰিলোঁ। মই সঁচা কথাখিনি আপোনালোকক বিতংকে বুজাই কৈছোঁ, বাকী আপোনালোকৰ কথা, আপোনালোকে কেনেকৈ কি কৰে। এতিয়া সকলোকে অহাকালি অৰ্থাৎ এপ্ৰিলৰ 2 তাৰিখে হ'বলগীয়া হনুমান জয়ন্তীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। হনুমান বাবাই সকলোকে আশীৰ্বাদ কৰক যাতে সকলোৱে খুব সুন্দৰকৈ হনুমান জয়ন্তী পালন কৰিব পাৰে। জয় শ্ৰীৰাম, জয় হনুমান, জয় মা কামাখ্যা, ওম নমঃ শিৱায়।